শংকৰ হৰে ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মদস্যায়তু অন্নয়দিতরতে চট্টে চ বিজ্ঞাসরাত তেনে ব্রহ্ম হৃদয়াদি কবয়ে মুহ্যন্তি যৎসুরায় তেজো অরিমৃদং যথা বিনিময়ো যত্ততি চগ্রমিষা ধন্নাসেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি ধর্মপর্জিতা কর্তব্য বস্তু পরমো নিমৎস শরণং চতং বেদং বষ্টবমত্র বস্তু শিবদং তাপত্রয়ূমূলনম শ্রীমদ্ভগবতে মহামুনে কিতে কিংবা পররিশ্বরঃ চৈদ্রহৃদি অবদুদ্ধত যত্ত কিতিবে সুশুভি তৎক্ষণা নিগমা কল্পতরো গলিতং ফলং সুখমুখাত্মিতদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহুঃ রসিকা ভুবি ভাবুকা ভাগৱতৰ চতুৰ্থ স্কন্ধৰ শিৱদক্ষৰ বিৰোধ হে জয় নমো নাৰায়ণ নাথ ভগৱন্ত হে যাহাৰ মায়াত সুৰ হে মুনি মহাহুন্ত বেদ শিৰোৰত্ন ভাগে যাক প্ৰকাশয় হে চাৰি পাঁচ মুখে হৰ হে বিৰিঞ্চি গাৱয় হে নমোচাম ধাম শুদ্ধ হে সত্য শিষিকেশ হে যাহাৰ বাহমান্দ্ৰ ভাণ্ড হে বিহাৰ বিশেষ হে নমো নমো অনন্ত মহন্ত মহাশয় হে সুৰ নৰ মোহিত জিত জয় জয় হে নমতি পুৰাৰী দুখ হাৰে ত্ৰিনয়ন অবিপৰীত বেশজাৰ হে পঞ্চম বয়ন হে পাৰ্বতী নায়ক নমো মুকুতিদায়ক অবিষভবাহন নমো হে ডম্বৰুবায় এতেকেহে হৰিহৰ পদ শিৰে ধৰি হে ৰচিব পয়াৰ ভাষ্য হে মত অনুসৰি হে জানিলো নাছিল এইটো হে ভাগৱত মত এ পদ বন্দে শাস্ত্ৰ চয় হে লোকত বেকত
মহন্ত খবৰ মুখহন্তে প্ৰচাৰিলা সেহি পৰম্পৰা সৰ্ব লোকে আচৰিলা মহাজন হব যেহি পথে প্ৰৱৰ্তয় কৰে সৰ্বলোকে সেহি পথক আশ্ৰয় সিকাৰণে পূৰ্ব কবি মত অনুযায়ী ৰচিব পয়াৰ ভাগৱত শাস্ত্ৰ চাই সতীৰ চৰিত্ৰ কৃষ্ণ গুণ বিভূষিত চতুৰ্থ স্কন্ধৰ কথা কৰিব বিদিত হৰিহৰ পদ পংক জৰ প্ৰসাদত অবিলম্বে আৰম্ভৰ হৌক সমাপত মৈত্ৰেয় অৱদতি শুনা বিদুৰ সম্প্ৰতি অজন্মাই লাখুৰস কন্যা দক্ষ প্ৰজাপতি সবে ৰূপে গুণে লক্ষ্মী দেৱীৰ সমান পশুটিৰ গৰ্ভহন্তে ভৈলা বিদ্যমান প্ৰথমতে ত্ৰয়োদশ ধৰ্মে বিহাই লন্ত বমাৰ নন্দন দক্ষে আনন্দে দিলন্ত তাৰ পাছে দক্ষে অজ্ঞগণক মতাই অদিলা এক কন্যা অনু ৰূপ বৰচাই হয় আৰু এক কন্যাদান দিলা প্ৰজাপতি কব্য পাই আদি পিতৃ গণক সম্প্ৰতি সবাতোক নিষ্ঠা সতী দেৱী মহামায়া শংকৰক দিলা দক্ষে আনন্দিত হোয়া জগত ঈশ্বৰ ভৱ ভয় বিনাশন আনন্দে সতীক বৃহাই লন্ত ত্ৰিনয়ন এহিমতে কন্যা গণ দক্ষে বিহা দিলা তা সম্বাৰ বংশে সবে পৃথিৱী ঢাকিলা নলভিলা পুত্ৰ সতী সুন্দৰী কেৱলে অল্প বয়সতে পান তেজিলা সমূলে পিতৃৰ বিৰোধ স্বামী বিদ্বেষক জানি মহে চকু এৰি দেহা তেজিলা গোসানী ৰাম এই কথা বিদুৰে মই তেয় মুখে শুনি ভৈলা মহাবিস্ময় দূৰ মনে গুণি পুনৰপি মত্যয়ত পুচিবে লাগিলা কিনো অদ্ভুত গুৰু আমাত কহিলা মৈত্ৰেয় ঋষিৰ আশ্ৰমত এই কথাখিনি বিদুৰক কৈ আছে মৈত্ৰেয়ই যে প্ৰজাপতি দক্ষৰ 16 গৰাকী কন্যা আছিলে তাৰে 13 গৰাকীক বিবাহ দিলে ধৰ্মলৈ এগৰাকীক বিবাহ দিলে পিতৃগণলৈ সেইগৰাকীৰ নাম আছিলে কব্যবায়ী এগৰাকীক বিয়া দিলে অগ্নিগণলৈ সেইগৰাকীৰ নাম আছিলে চাহা আমাৰ যে চাহা বুলি কয় অগ্নিপত্নী চাহা আৰু একেবাৰে কনিষ্ঠ গৰাকীক কালে দিলে শংকৰলৈ দিলে শিৱৰলৈ দিলে বোলে বাকী সকলোৰে সংসাৰ ঠিকেই চলি থাকিল কিন্তু কেনাটো লাগিলে এই কনিষ্ঠ গৰাকী কন্যাত
কনিষ্ঠগৰাকী কন্যাই শিৱৰ দৰে স্বামী পায়ো পিতৃৰ গৃহত আহি পেলাই তেওঁৰ দেহটো ত্যাগ কৰিলে। এতিয়া বিদুৰে সুধিছে যে সেই গুৰুজন এনেকুৱা ধৰণৰ নঘটিবলগীয়া ঘটনা আপোনালো কিয় ঘটিলে, কিয়নো সতীয়ে দেহ ত্যাগ কৰিব লগা হ'ল? এতিয়া সেই কথাখিনি এতিয়া আমাক ক'ব। ই জগত ঈশ্বৰ হৰ হে মহন্ত গৰিষ্ঠ, আচৰিত দক্ষে কেনে হে তাহাঁত অনিষ্ট, হে যদি বাবুলি বা স্নেহে নাহি দুহিতাত, হে জানো কন্যা গণ প্ৰাণ হে দক্ষৰ সাক্ষাৎ। এতিয়া বিদুৰে কৈছে যে মহন্ত আৰু সন্ত হ'ল শিৱ, তেওঁৰ সমান শ্ৰেষ্ঠনো কোন আছে এই জগতত? তেওঁ সাক্ষাৎ ঈশ্বৰ স্বৰূপ। আৰু দক্ষৰ কন্যাসকলকতো দক্ষই নিজৰ প্ৰাণসম জ্ঞান কৰে, নিজৰ প্ৰাণ বুলি জ্ঞান কৰে, ইমান স্নেহ কৰে। এই সবাতো অধিক স্নেহ এই অতীত আছিল, কোন হেতু তাক অনা হে দৰক কৰিল, চৰাচৰ গুৰু হৰ এই জগত ঈশ্বৰ, নব্বৈৰ স্বভাৱ শুদ্ধ শান্ত মূৰ্তিধৰ, হে জগতৰে গুৰু শিৱ আত্মৰামময়, তাহান্তু বিদ্বেষ কেনে হে দক্ষে আচৰয়। এতিয়া বিদুৰে কৈছে এইজন শিৱটো চৰাচৰ জগতৰ হৰ, অৰ্থাৎ তেওঁ দুখৰণকাৰী, তেওঁ ঈশ্বৰ স্বৰূপ। আৰু তেওঁৰ স্বভাৱটো কি? নব্বৈ স্বভাৱ। নব্বৈ স্বভাৱ মানে যিজনৰ লগত একো গুণেই স্পৰ্শ নকৰে, নিৰ্গুণ স্বভাৱ মানে। আৰু তেওঁ শান্ত শুদ্ধ, অতি শুদ্ধ মূৰ্তিৰ হয় তেওঁ। আৰু জগতৰে গুৰু শিৱ আত্মাৰামময়, তেওঁ আত্মাতেই সদায় ৰমণ হৈ থাকে, তেওঁ বাহ্যিক ফালে নাচায়েই। গতিকে তেনেজন শ্ৰেষ্ঠ শিৱৰ লগতনো দক্ষই একো কিয় বিৰোধ আচৰণ কৰিলে? মৈত্ৰেয় ঋষিক বিদুৰে সুধিছে। এই হেনকে বিদেশ শুনি বাক আচৰিত, হে দুষ্টৰ্য পানীকো সতী, দুষ্টৰ্য পানকো সতী, হে চৰিলাত ৰহিত। যে তেনেধৰণৰ ইমান ডাঙৰ বিদ্বেষৰ কথা শুনিবলৈকে আচৰিত। গতিকে ত্যাগ কৰিব নোৱাৰা এই প্ৰাণটোকো সতীয়ে যেতিয়া ত্যাগ কৰিছে, এইটোৰ পৰা ডাঙৰ ঘটনা ঘটিছে। গতিকে সেই মোৰ গুৰু মৈত্ৰেয় ঋষি, আপুনি মোক কওক কাহিনীটো। হে কৈত শুনি আছা পিতৃ মাতৃৰ নিদানে, বিদ্বেষত থাকিয়া দুহিতা মৰে প্ৰাণে। পিতৃ মাতৃৰ ওপৰত বিদ্বেষ কৰি কন্যাই প্ৰাণ ত্যাগ কৰাটো এইটোতো কেতিয়াও সম্ভৱ নহয়। আৰু কিবা কাৰণ থাকিব লাগিব। বিদুৰে সুধিছে, হে ৰামিতো অদ্ভুত মোক কহি মোক কথা, হে ৰাম শ্বশুৰ জমাইৰ ভৈলা, হে যেন দেশ তথা। এই প্ৰশ্ন মৈত্ৰেয়ত হে বিদুৰে পুছিলা, হে ঋষিৰো আনন্দ মনে হে কহিবে লাগিলা। এ হোৱা সাৱধান বুলি ঋষি নিগদতি, সাৱধানে শুনন্ত বি দূৰ মহামতী, এককালে প্ৰজাপতি গণ ব্ৰহ্মা সমে, মহাসত্ৰে যজ্ঞ আৰম ঢিলাই অনুক্ৰমে। বিদুৰক কৈছে যে কি কাৰণে পিতৃৰ প্ৰতি বিদ্বেষ হৈ সতীয়ে নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হ'ল। হে বিদুৰ, হে মুনি মহন্ত, হয়নে? তুমি এই কথাখিনি খুব সাৱধানে শুনা।
এইখিনি কথা শুনিলেহে তোমাৰ ভাগৱত ভক্তিৰ জ্ঞানটো লাভ হ'ব। সেই সমাজক দেৱ ঋষি বিদ্যাধৰ অসিদ্ধমণি গন্ধৰ্ব নৰ নিৰন্তৰ অখিলন্ত সবে যজ্ঞ দেখিবা কমনে বখিলন্ত পাছে সেহি সভাত আসনে তাত অনন্তৰে দক্ষ ব্ৰহ্মাৰ নন্দন সেহি সমজ্জাত আশী ভৈলাই উপসন মধ্যাহ্নৰ সূৰ্য যেন দক্ষ প্ৰকাশন্ত অসবাসদ বৰ্গৰতে যক হৰিলন্ত। দক্ষ ইমান উজ্জ্বল হৈ যজ্ঞস্থলীলৈ সোমাই আহিছে যে সভাসদসকলৰ দেহৰ উজ্জ্বলতাক ম্লান পেলাই দিছে। তেওঁ ইমান জ্যোতিৰ্ময় হৈ দক্ষ প্ৰৱেশ হৈছে যজ্ঞশালাত। পচন্দ কিৰণে যেন নক্ষত্ৰ জেউতি অতিমিৰ ফেৰিয়া পৃথি প্ৰকাশিলায়াতি সেহি নয় দক্ষ প্ৰজাপতি প্ৰকাশিলা সমজ্জাৰ তেজ যত সকলে হৰিলা দক্ষক দেখিয়া যত সভাসদগণ বিপ্ৰগণ প্ৰময় খেও শিলাতা বক্ষণ অগ্নি উঠিলা নিজ আসন কছাৰি অয়ানো সভাসদে কীৰ্তন জ্বলিয়া গবাহি ব্ৰহ্মাহৰ বিনে যত আছিলত হিত দক্ষতে যে ভৈলা সৰ্ব জন বিমোহী। এতিয়া তেজ হ'ল দুটা, এটা হ'ল সগুণ তেজ, এটা হ'ল নিৰ্গুণ তেজ। সগুণ তেজটোক দেখি যি উলম্ব হৈ দিয়ে সেইসকল গুণময়। এই সগুণ তেজটোৰ ফালে যি দৃষ্টি নিদিয়ে সেইসকল হ'ল নিৰ্গুণ। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত নিৰ্গুণ ভক্তিটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে। নিৰ্গুণ ভক্তিটো প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে সগুণ ভক্তিত কি কি ছিদ্ৰ আছে এই ছিদ্ৰবিলাক আমাক শুদ্ধকৈ দেখুৱাব বিচাৰিছে। সেইটো কাৰণে সগুণ ভক্তি আৰম্ভ কৰিছিলে কোনে? দক্ষই। সগুণ ভক্তিত সেৱকজনক সন্মান কৰি সকলো উঠি দিয়া হয়। নিৰ্গুণ ভক্তিত সেৱকজনে সকলোকে সেৱা কৰি আশীৰ্বাদ লয়। গম পাইছেনে বাৰু? তত্ত্বটো দেই। সেইটো কাৰণে শিৱ দক্ষৰ বিৰোধটো দিছে। শিৱ মানে নিৰ্গুণ, দক্ষ মানে সগুণ। এতিয়া নিগুণ আৰু সগুণৰ বিৰোধ তেতিয়াৰ পৰা চলিয়ে আহিছে। তাৰ যিটো মোৰ তাত্ত্বিক কথা হয়নে? সতী মানে হ'ল সাত্বিকতা। সাত্বিকতাটো ক'ত লুকাই আছে? সাত্বিকতাটো নিৰ্গুণত লুকাই আছে। গতিকে সাত্বিকতাটো ক'ত মৃত্যু হয়? যেতিয়া সগুণলৈ আহি যায়, সগুণত সাত্বিকতাৰ মৃত্যু হয়। সেইটো কাৰণে সতী মানে সাত্বিক গুণ, সাত্বিক ঈশ্বৰ তত্ত্ব। শিৱ মানে এই সাত্বিকতাৰ স্বামী। আৰু দক্ষ মানে কি? দক্ষ মানে যিজন দক্ষতা সম্পন্ন, গুণময় হয়নে? সেই তত্ত্ব কথাখিনি আমাক আচলতে ইয়াত তাত্ত্বিক একো নহয়, তাত্ত্বিকভাৱে বুজাইছে। আপুনি আহি অকণ কৈ দিয়ক। হে ৰাম হে ব্ৰহ্মাহৰ ব্যতিৰেকে সবে উৰ্চিলা অপাদ্য যজ্ঞ আচমনি যথাযোগ্য দিলা পাছে সৰ্বলোক গুৰু ব্ৰহ্মাকন মিলা ব্ৰহ্মাৰ আজ্ঞায়ে দক্ষ সমাজে বসিলা দেখিলা সমাজে বসি আচন্ত শংকৰ তথাপি নকৰে কিছু তাহাক আদৰ। যে ব্ৰহ্মাক গৈ সেৱা কৰিলে
হয়নে বৰমাৰ পৰা তেওঁ আজ্ঞাও ল'লে কিন্তু তাতে শংকৰ বহি আছে শংকৰ কি ব্ৰহ্মাও এজন বৈষ্ণৱ শিৱও এজন বৈষ্ণৱ বৈষ্ণৱক সেৱা নকৰিলে বিষ্ণু কেতিয়াও সন্তুষ্ট নহয় এতিয়া দক্ষই ডাঙৰ ভুলটো কৰিলে কি দুজন বৈষ্ণৱৰ মাজত তেওঁ ভেদ দৃষ্টি আহি গ'ল কি ভেদ দৃষ্টি আহি গ'ল যে এজন মোৰ পিতৃগুৰু আৰু ইজনক মই মোৰ কনিষ্ঠ কন্যাহে দিছোঁ এওঁ মোৰ জোঁৱাই কিন্তু সম্বন্ধটো তাত সেইটো নহয় তাত শিৱস্বৰূপ বৈষ্ণৱজন তেওঁ জোঁৱাই হৈ পেলাই তাত বহা নাই ঈশ্বৰৰ এজন সেৱক হৈ বহি আছে সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক ঘোষাত কি বুলি দিছে সেৱক বুলিয়া পালিও ৰাম এতিয়া দক্ষই সেৱা ধৰ্মটো নাজানিলে গতিকে আমাৰ যাতে সেৱা ধৰ্মটো শুদ্ধ হয় সেইটো কাৰণে এই বস্তুখিনি আমাক ভাগৱতৰ ৪ৰ্থ স্কন্ধত দিছে হে ৰাম এই ইংগিতটো নাহিকে মহে চৰৰ জানিল ক্ৰোধয় অহংকাৰে দক্ষ ঋষি কচানিল ক্ৰোধৰ বেগত ভৈলা তবধ পৰাই কেৱলে থাকিলা ঘোৰ ক্ৰোধ দৃষ্টি চাই ক্ৰোধটো কি ক্ৰোধটো কাল ক্ৰোধটো কি ক্ৰোধটো মৃত্যু ক্ৰোধটো কি এটাতকৈ ডাঙৰ পাপ যে কাক কৰিলে সাক্ষাৎ ঈশ্বৰতকৈও শ্ৰেষ্ঠজনক কৰিলে ভগৱানক ক্ৰোধ কৰিলে ভগৱানে ক্ষমা কৰিব কিন্তু ভকত বা বৈষ্ণৱক যদি ক্ৰোধ কৰে ভগৱানে কেতিয়াও ক্ষমা নকৰে সেইটো এইজন শিৱ সাক্ষাৎ ঈশ্বৰ মূৰ্তি ব্ৰহ্মায়ো যাক নমস্কাৰ কৰে প্ৰণাম কৰে হয়নে এইজন শিৱস্বৰূপ বৈষ্ণৱক যদি যজ্ঞত অপমান কৰে তেতিয়াহ'লে ঈশ্বৰে কিমান কষ্ট পাব শিৱই যিমান কষ্ট পাইছে ভগৱন্ত প্ৰভুৱে তাতকৈ বেছি কষ্ট পাইছে হে ৰাম দৃষ্টিপাতে দক্ষে যেন দহিবে খোজন্ত পাছে কতো বেলি সময় যাক বুলি লন্ত শুনা সভাসদ বৰ্গ আমাৰ বচন দেৱ মুনি বিদ্যাধৰ হে আৰু সিদ্ধগণ ইমান ক্ৰোধিত হ'ল দক্ষ যে তোমালোকে মোৰ বচনখিনি শুনাচোন মই বৰ গুৰুত্বপূৰ্ণ কথা কেইটামান কম এতিয়া হে মুনিসকল হে দেৱোত্তমসকল হে সাধুসকল মহন্তসকল তোমালোক সিদ্ধগণ সকলোৱে মোৰ বাক্য শুনাই দিয়া হে কৰো মহন্তৰ প্ৰৱৰ্তন সম্প্ৰদায় যেন মতে সাধু সবে প্ৰৱৰ্তে সদায় হে মোৰ বাক্য যদি ক্ৰোধময় বুলি ধৰা অনুবোলো অজ্ঞানে ইটো শংকা পৰিহৰা যে মহন্ত সম্প্ৰদায়টোৱে মহান ঈশ্বৰৰ তত্ত্ব বুলি আমাক যিটো পথ দেখুৱাই আহিছে মই সেই পথটো ৰক্ষা কৰিব বিচাৰিছোঁ কি পথ ৰক্ষা কৰিব বিচাৰিছোঁ যে মোৰ বাক্য যদি কেনেবাকৈ তোমালোকে ক্ৰোধান্বিত হৈ মই কৈছোঁ বুলি ধৰিছা তেতিয়াহ'লে তোমালোকৰ এইটো ভুল হ'ব কিয় ভুল হ'ব যে মহন্তসকলে প্ৰৱৰ্তন কৰা নিয়মটো তোমালোক সকলোৱে জানাৰ কাৰণে তোমালোকে মোক সন্মান কৰিলা কিন্তু এইজনে নাজানে যে নজনাজন কোন নজনাজন মহামহন্ত শিৱ এ ৰাম দেখা দেৱগণ কিজু কিনো অকাৰ্য দেৱ এ ভৈলা অনাচাৰী হৰ এ দেৱতা মধ্য প্ৰথম হৰক কি বুলি কৈছে যে এওঁ অনাচাৰী অনাচাৰী মানে কি এওঁ শুদ্ধ আচাৰ নাজানে প্ৰথম তেওঁক সেইটো দুখ দিছে এ আনিলা শংকৰে দেৱ তাৰ খিলিংকাৰ এ সংসাৰে থাপিলাই আমি দুৰ্যহ পাৰ এই শংকৰে কি আনিলে দেৱতাৰ সমাজত থিয় আনিলে থিয় দি আনিলে খিলিংকাৰ মানে আৰু এই সংসাৰত তেওঁ কি প্ৰতিষ্ঠা কৰিলে দুৰ্যগ প্ৰতিষ্ঠা কৰিলে দুটা বদনাম এৰিলে কলা জয়িতো ভৈলা মহাভস্ত
সজ্জনৰ পন্থক কৰিলা সবে নষ্ট। আৰু কি কৰিলে লাজ মান চব এৰিলে, মহাভ্ৰষ্ট হৈ গ'ল, মানে পথৰ পৰা আঁতৰি গ'ল। আৰু কি বুলি কৈছে সজ্জনৰ যিটো পন্থা আছিলে সেই পথটোকে নষ্ট কৰি পেলাইছে। এই সমুচিত কিয়াৰ হৈলা সবে শূন্য, অনাহিকে বিজ্ঞান নিবি চাৰে পাপ পুণ্য। সমুচিত ক্ৰিয়াৰ অৰ্থাৎ এই কৰ্ম মাৰ্গৰ যিবিলাক নিয়ম আছিলে এইবিলাক তেওঁ একো গমেই নাপায়। সেইটো কাৰণে তেওঁ পাপ আৰু পুণ্য এইবোৰে তেওঁক যেন স্পৰ্শই নকৰে, তেওঁ তেনেকুৱা অনুভৱ কৰে। সেয়ে বেশে জানিলো মোৰ সমূলে বুৰিল, যিহেতু সঠিক মোৰ বিবাহ কৰিল। এতিয়া মই গম পালোঁ আৰু এই অনাচাৰীজনলৈ, সংস্কাৰহীনজনলৈ, দেৱৰ পথক ডুব যাবলৈ চেষ্টা কৰোৱা এইজন শংকৰলৈ মোৰ কনিষ্ঠ আটাইতকৈ প্ৰাণৰ কন্যাজনী দি মোৰ সমোলমছে শেষ হ'ল। ক'ত গালি পাইছে? এখন সমাজত গালি পাইছে। মহাবৈষ্ণৱ শিৱ মোৰ কন্যা ৰত্নসতী সাবিত্ৰী সমান, তাংক বিহাইলে ক বিপ্ৰ অগ্নি বিদ্যমান। মোৰ কন্যাসকল সতী সাবিত্ৰী, শ্ৰেষ্ঠ শ্ৰেষ্ঠ, অতি ধৰ্মপৰায়ণ। মোৰ কন্যাক বিবাহ কৰাইছে অগ্নি দেৱতাই, ব্ৰাহ্মণ অগ্নিয়ে। মোৰ কন্যা 13 গৰাকীক বিবাহ কৰাইছে স্বয়ং ধৰ্ম ঈশ্বৰে, কিন্তু কনিষ্ঠগৰাকীক এই অনাচাৰী শিৱই বিয়া কৰালে। মোৰ এইটোৱেই দুখ। এই ৰাম হৈয়া মহা দুষ্ট সাধু হেন বোলাৱ, দেখিও সাক্ষাতে হেন, দেখিও সাক্ষাতে কেন, সেয়া কি দুৰাশয়। ইহাৰ চৰিত্ৰময়ী আজিহে জানিলো, নাহি নাহি আন গুণ সদৃশ নাপালো। কেহু বিয়া দেই কন্যা সদৃশ দেখিয়া, কেহু সদ গুণ অনু কুল আপেক্ষিয়া। কেনুৱে বিয়া দিয়ে কন্যাক সমতা চায়, কেনুৱে কন্যাক বিয়া দিয়ে অনুকূল চায়, অৰ্থাৎ তেওঁলোকৰ কুলটো ভাল বুলি চায়, বংশ পৰিয়ালবিলাক ভাল বুলি চায়। কিন্তু মইতো এই শিৱ যে ইমান অনাচাৰী নাজানো। এই ৰাম কেহু ধনৱন্ত কুলৱন্ত বিদ্যা জানি, কেহু শান্ত শুদ্ধ, কেহু সুৰূপ বখানি। কোনোজনক ধনৱন্ত বুলি দিয়া হয়, কোনোজনক শ্ৰেষ্ঠ বিদ্যাৱন্ত বুলি দিয়া হয়, কোনোজনক শান্ত শুদ্ধ আৰু দেখিবলৈ সুন্দৰ বুলি কন্যা দিয়া হয়। এই ৰাম সম্বন্ধৰ গুণময়ী একো নসাধিলো, বিচাৰে কন্যা শংকৰক কন্যা যত্ন দিলো। মই কি কৰিলোঁ, মোৰ লগত সমতা ৰক্ষা কৰিব পৰা অকণমান যদি গুণ শিৱৰ লগত থাকিলেহেঁতেন, তেতিয়াও মই মোৰ কনিষ্ঠ কন্যা সতীক বিবাহ দি অলপ হ'লেও মই সন্তুষ্ট হ'লোহেঁতেন। কিন্তু মই অকণো সন্তুষ্ট নহয়। এই শিৱলৈ, শংকৰলৈ মোৰ কনিষ্ঠ কন্যাগৰাকী অনাচাৰীজনলৈ বিয়া দি পেলাই দক্ষই কাক নিন্দা কৰিছে? শিৱক নিন্দা কৰিছে। ভাগৱতৰ 4ৰ্থ স্কন্ধৰ শিৱ আৰু দক্ষৰ বিৰোধ আমাক কিয় দেখুৱালে? শিৱ আৰু দক্ষৰ বিৰোধৰ তত্ত্বটো ভাগৱতৰ 4ৰ্থ স্কন্ধত আমাক কিয় দেখুৱালে? প্ৰথম স্কন্ধ হ'ল গুৰু, দ্বিতীয় স্কন্ধ হ'ল গুৰুৱে দিয়া জ্ঞান, তৃতীয় স্কন্ধ হ'ল গুৰু আৰু গুৰুৰ জ্ঞানত লুকাই থকা ৰহস্য, হয়নে? চতুৰ্থ স্কন্ধ হ'ল এই ৰহস্যৰ সাৰটো কি? ৰহস্যৰ সাৰটো কি? ৰহস্যৰ সাৰটো দেখুৱাবৰ কাৰণে কি দেখুওৱা হৈছে? শিৱ দক্ষৰ বিৰোধ দেখুৱাব লগা হৈছে। দক্ষই ডাঙৰ যজ্ঞ কৰে, নিজকে প্ৰজাপতি বুলি ভাবে। তেওঁ 13 গৰাকী কন্যা ঈশ্বৰ ধৰ্মলৈ বিয়া দিছে, তেওঁ নিজেই নিজকে শ্ৰেষ্ঠ বুলি ভাবিছে, হয়নে? কিন্তু ভাগৱত শাস্ত্ৰই কৈছে আচলতে তেওঁ সমান অজ্ঞানী, মোহমতী, অহংকাৰী আৰু নষ্ট কোনো নাই। কিয় তেওঁ আটাইতকৈ বেয়া, তেওঁ কিয় আটাইতকৈ পাপী, মহাপাপী?
তেওঁ এজন বৈষ্ণৱক চিনি পোৱা নাই ভাগৱত শাস্ত্ৰই আমাক কি শিকাব বিচাৰিছে যে যদি আমি বৈষ্ণৱক চিনি নাপাওঁ বৈষ্ণৱক যদি আমি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কন্যা পুত্ৰ যিমান ধনী মানি নহওক যিমান ঐশ্বৰ্য বিভূতিৰ গৰাকী নহওক যিমান বিদ্যা বুদ্ধিৰ গৰাকী নহওক সি কেতিয়াও আমাক পাৰিব নোৱাৰিব সেইটো কাৰণে আটাইতকৈ প্ৰাণৰ কন্যাজনীয়ে কি কৰিব পিতৃৰ পাপৰ কাৰণে দেহ ত্যাগ কৰিব এটা বিদুৰক মৈত্য ঋষিয়ে কৈছে এই ভাগৱত ধৰ্মত মহাভাগৱত ধৰ্মত তুমি এই যজ্ঞৰ যোগেদি পাপ অৰ্জন কৰাটো তুমি নিজে চাই লোৱা কোনে পাপ অৰ্জন কৰিলে প্ৰজাপতি দক্ষই পাপ অৰ্জন কৰিলে এই যজ্ঞত বৈষ্ণৱ হৈ বহি এজন অজ্ঞ লোকে কিমান পাপ কৰিব পাৰে সেই পৰীক্ষাটো বিদুৰক দেখুৱালে বস্তুখিনি বুজি পাইছেনে বাৰু হা গতিকে বৈষ্ণৱক যদি ঈশ্বৰ জ্ঞান কৰিব নাজানে তেতিয়াহ'লে যিমান ডাঙৰ কৰ্ম নকৰক সেই কৰ্মই কেতিয়াও তাৰিব নোৱাৰে সেইটো কাৰণে দক্ষৰ কৰ্মত বিশ্বাস দক্ষৰ কিহত বিশ্বাস নাই ভকতিত বিশ্বাস নাই সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাৰ উপদেশত প্ৰথম উপদেশত এই কথাটোকে দিছে অকৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি অতিশয় দূৰ হন্ত তাৰ অদূৰতো বিদূৰ হন্ত তাৰ হে অহংকাৰ থাকন্তেও হে সাক্ষাতে কৃষ্ণক পাৱে অশ্ৰৱণ কীৰ্তন ধৰ্ম দক্ষৰ পৰম্পৰা অনুসৰি কৰ্মতহে বিশ্বাস কাত বিশ্বাস নাই বৈষ্ণৱৰ ভকতিত বিশ্বাস নাই বিষ্ণুৰ ভক্তিত বিশ্বাস নাই সেইটো কাৰণে কি হ'ল ঈশ্বৰ তেওঁৰ পৰা আপোনা আপুনি আঁতৰি পলালেই কিয় পলালে ঈশ্বৰৰ প্ৰতিনিধিয়েই হ'ল শিৱ ঈশ্বৰৰ প্ৰতিনিধিয়েই হ'ল শিৱ তেওঁ শিৱকেই চিনি নাপালে গতিকে ঈশ্বৰক ক'ত চিনি পাব মানে বাৰু গতিকে শিৱ কি শিৱ হ'ল জীৱ যদি জীৱৰ প্ৰতি প্ৰেম নাই যদি জীৱৰ প্ৰতি দয়া নাই যদি জীৱৰ প্ৰতি স্নেহ নাই তেতিয়াহ'লে ঈশ্বৰ প্ৰেম তাত নাই প্ৰথম আমাৰ জীৱ প্ৰেমটো থাকিবই লাগিব হা জীৱৰ তত্ত্বটোৱেই শিৱ হে সাক্ষাতে দেখিও সবে এ সময় যাৰ লোক হে পাছে বিমৰি সি দুখ হে দিও ক আমাৰ হে পৰম সুন্দৰী মোৰ সতী বৰবালা অহৰি নয়নী যেন এ সহধৰ কলা এ সাক্ষাতে দেখিও আৰু হে ৰূপ বিপৰীত হে মহাভয়ানক তিনি হে নয়নে সহিত কি দেখিছে শিৱক কুৎসিত দেখিছে সুন্দৰী কাক দেখিছে নিজৰ কন্যাক দেখিছে নিজৰ কন্যা সতী একদম পূৰ্ণিমাৰ জোনটোৰ নিচিনা সহধৰ কলা বুলি কৈছে আৰু চকু দুটা কিহৰ নিচিনা হৰিণৰ চকুৰ নিচিনাকৈ তিৰবিৰিকৈ জিলিকি থকা আৰু শিৱ কি বুলি কৈছে বোলে শিৱৰ চকু তিনিটাই ভয় লগা মানে বাৰু নিজৰ কন্যাৰ চকুকেইটা হৰিণৰ নিচিনা আৰু শিৱৰ চকুকেইটা কেনেকুৱা বুলি ক'লে ভয় লগা ভয়ংকৰ মানে শিৱৰ সেইটো কি ৰূপ শিৱৰ সেইটো মংগল ৰূপ কিয় মংগল ৰূপ তেওঁ সেইটো বিৰূপ ৰূপ তেওঁ শুদ্ধ ৰূপটো ক'ত আছে শুদ্ধ ৰূপটো তেওঁৰ হৃদয়ত আছে তেওঁ বাহিৰত বেয়াখিনি দেখাইছে ভিতৰত কিখিনি ৰাখিছে ভিতৰত তেওঁ ভালখিনি ৰাখিছে ভিতৰত থকা ভালখিনি যি দেখে সেয়া সতী যি নেদেখে সেয়া দক্ষ হে বানৰৰ চকু যেন এ স্বভাৱে চঞ্চল
এই কহি বুকতে কয় এইটো হেয়াতি অমংগল তথাপি নাহিকে গুৰু গৌৰৱ স্বভাৱ নুঠিলে দেখিলা মোক নচলি লগাও চকুকেইটা বানৰ নিচিনা তিৰবিৰাই থাকে আৰু কি সংস্কাৰ বুলিবলৈ একো নাই মোক দেখি সকলো থিয় হৈ দিলে এওঁ গায়ে নলগালে দেখিছা হে ৰাম নকৰিলা আমাক কব চিত নমস্কাৰ নুপুচিলা বচেনেও বাৰ্তা কওঁ আমাৰ হয়নে বাৰু শিৱই দক্ষ যজ্ঞৰ অমংগলখিনি দূৰ কৰি আছিলে দক্ষৰ ভিতৰত যিটো অহংকাৰ আছিলে এই অহংকাৰ সি নিজে জ্বলি শেষ হৈ গ'লহেঁতেন শিৱই সাধনা কৰি আছে বোলে মোলৈ যেতিয়া কন্যা দিলা তোমাৰ অকণ পুণ্যৰ ভাগ লাভ হওক বোলে কি মই আত্মসাধনাৰ যোগেদি যোগেশ্বৰক উপাসনা কৰোঁ তুমি বাহিৰলৈ চাই চাই তুমি নিজে অহংকাৰ জ্বলি ভস্ম হ'লাহেঁতেন নহ'লে মানে বাৰু গতিকে এজন বৈষ্ণৱ সিজন বৈষ্ণৱী জ্ঞান নথকা ব্ৰাহ্মণৰ বেদমন্ত্ৰ আৰু কৰ্মকাণ্ডৰ দ্বাৰা তেওঁ নিজকে পণ্ডিত বুলি ভবা অহংকাৰী গতিকে শিৱদক্ষৰ বিৰোধ মানে কি অহংকাৰত থকাজন আৰু অহংকাৰ শূন্যজন এই দুজনৰ মাজত বিৰোধ হৈছে অহংকাৰ শূন্য গুণ অহংকাৰ শূন্য হ'ল শিৱ আৰু অহংকাৰ জ্বলি থকাজন হ'ল কোন দক্ষ হে ৰাম নকৰিলা আমাক কব চিত নমস্কাৰ নুপুচিলা বচনেও বাৰ্তা কওঁ আমাৰ নাহি কুলকীয়া শৌচাচাৰ ব্যৱহাৰ অনেৰ সৰ্বদায় তথা পিতু অহংকাৰ শংকৰে কৰিলা বেদ পন্থচয়হীন দেখা দেখি লোকেও ধৰিবে হিচিন বুলি কৈছে এই শংকৰে বেদৰ যিটো পন্থা আছিলে এই বেদৰ পন্থাটো নাইকিয়া কৰি পেলাব এওঁকে দেখি সকলোৱে এইটো পন্থাকে গ্ৰহণ কৰিব গতিকে মইহে বেদৰ পন্থাটো বৰ্তাই ৰাখিব বিচাৰিছোঁ হে ৰাম পূৰ্বতে হৰক কন্যা দিতে মন নাই তথাপি দিয়াইলো মোক কৰ্ম দুখে পায় এই শিৱলৈ মোৰ কন্যা এটাতকৈ প্ৰাণৰ কন্যাজনী দিবলৈ এনেও মন নাছিলে কিন্তু মোৰ কিবা কৰ্মৰ দুখ আছিলে সেইটো কাৰণে মই দিব লগা হ'ল কিয় দিব লগা হ'ল সতীয়ে গৈ ব্ৰহ্মাক ক'লেগৈ ব্ৰহ্মা ককাক নহয় হয়নে যে হে ব্ৰহ্মাদেৱ মই কিন্তু মনে প্ৰাণে মোৰ সমস্তখিনি মই শিৱত অৰ্পণ কৰিছোঁ মোক যদি কেনেবাকৈ পিতৃয়ে শিৱলৈ বিবাহ নিদিয়ে তেতিয়াহ'লে মই এই দেহ ত্যাগ কৰিম কিন্তু ব্ৰহ্মাদেৱে অথন্তৰটো ৰোধ কৰিলে দক্ষক ক'লে যে তুমি তেওঁৰ মনৰ ইচ্ছাৰ বিৰোধিতা নকৰিবা যিহেতু তেওঁ ইতিমধ্যে মন আৰু প্ৰাণ শংকৰত দি দিছে গতিকে শংকৰলৈ কন্যা দিলেহে তোমাৰ মংগল হ'ব সেইটো কাৰণে কৰ্ম দুখত পৰি পেলাই মই কৰিলোঁ বুলি দক্ষই কৈছে হে ৰাম শিকালতে জানো ইটো হে অযোগ্য সতীৰ আশ্ৰয় কৰিলা মোক হে বিপাকে বিধি মানে ব্ৰহ্মা এই ব্ৰহ্মাৰ দুৰ্বুদ্ধিটোৱে মোক হেৰি কৰিলে মানে কি কৰিলে মোক মানে বিপদত পেলালে যেন কোনো বিপ্লৱ হৈলা ইয়াতি পলভিত শুদ্ধত বেদৰ গুজ্জ কৰিলা বিদিত যে বিপ্লৱ এজনে লোভত পৰি পেলাই এই শুদ্ধকে বেদৰ মন্ত্ৰ দিয়াৰ নিচিনা হ'ল ময়ো সেই ব্ৰহ্মাই মোক ক'লে বোলে শিৱৰ দৰে শ্ৰেষ্ঠ কোনোজন নাই তেওঁ পৰম বৈষ্ণৱ তেওঁক যদি তোমাৰ কন্যা ৰত্ন দান কৰা তোমাৰ বংশ উদ্ধাৰ হ'ব মইনো একো নাভাবিলোঁ চিন্তিলোঁ মোৰ পিতৃৰ বাক্য বুলি মই দি দিলোঁ এতিয়া তাৰ পৰিণাম মই ভোগ কৰি আছোঁ হে ৰাম পাছে সেই গুজ বেন ক্ষুদ্ৰক দিলে ক সেই পতন্তৰ ভৈলা হে মুহুৰ প্ৰত্যেক কহি বুকতে কগুণ ইটো শংকৰৰ থাকিবাক লাগি নাহি
এই আপোনাৰ ঘৰ অভূত পেট পিশাচ মথগণ সমে এ থাকে শ্মশানত সদা এ ফুৰয় বিষমে অপতিত নাহিকে বস্ত্ৰ এ দিগম্বৰ বেশ এ দৰ্শনে মিলে ভয় হে লোকৰ বিশেষ হে নবান্ধে মাথাৰ জতা হে লুতয় মাতিত এ কত হাসে কত কান্দে হে উনমনচিত এ কত গীত গাৱে কত নাচে নিৰন্তৰ অনাহি কে উত্তম চিহ্ন এ বেশ পাখণ্ডৰ বোলে মই বেদপন্থ গ্ৰহণ কৰি মোৰ সংগ হ'ল ব্ৰাহ্মণসকল অগ্নি দেৱতা হয়নে আৰু মুনিসকল কিন্তু এইজন অনাচাৰী শিৱৰ সংগ কি বোলে ভূত পেট পিশাচ যক্ষ এইবিলাক আমি থাকোঁ ৰাজহাউলিত আৰু তেওঁ ক'ত থাকে তেওঁ সেই শ্মশানত সদায় চাই খানি খানি থাকে এওঁৰ ৰূপটোৱে বিৰূপ থাকিবলৈও ঘৰ নাই এওঁ এনেকুৱা দৰিদ্ৰজনলৈনো মই কেলৈ কন্যাৰ ৰত্নটো দিলোঁ দক্ষ তাকে শিৱকো নিন্দা কৰিছে আৰু নিজেও অনুশোচনা কৰিছে পাখণ্ড বেশ বুলি কৈছে শিৱক এ চিতা ভস্ম ধূলি কৰে এ শৰীৰে মাৰ্জন আন কিছু নাহি আৰু এ স্নানৰ লক্ষণ শিৱৰ শিৰত কি আছে গংগা আছে যাৰ শিৰত গংগা থাকে তাক বাহিৰ ধোৱাৰ কি প্ৰয়োজন আছে মানে বাৰু বাহিৰটোত কি ৰাখিছে বাহিৰটোত তেওঁ তোমালোকৰ অমংগলবিলাক চাই লোৱা তোমালোকৰ কুৎসিত ভাৱবিলাক চাই লোৱা তোমালোকৰ কুৎসিত স্বভাৱবিলাক চাই লোৱা তোমালোকৰ কুৎসিত আচৰণবিলাক চাই লোৱা মোৰ ভিতৰত কি আছে মোৰ ভিতৰত আছে হিহিকেশ শিৰত কি আছে শিৰত আছে ভগৱন্তৰ চৰণৰ অমৃতৰ জল যিটো কোৱা হয় গংগা সেইটো কাৰণে সেইখিনি তেওঁ ঢাকি ৰাখিছে কিহেৰে তেওঁ কুৎসিত ৰূপটোৰে এটা ভকতজনে তেওঁক চিনি পায় বৈষ্ণৱজনে তেওঁক চিনি পায় ঈশ্বৰ কৃষ্ণই তেওঁক পুত্ৰ জ্ঞান কৰে কিন্তু দক্ষই চিনি নাপায় মানে ভাগৱত শাস্ত্ৰৰ ৪ৰ্থ স্কন্ধত আমাক দেখাইছে বেদৰ মন্ত্ৰত পাৰ্গত হ'লে ডাঙৰ যজ্ঞ কৰিব পাৰিলে ডাঙৰ কৰ্ম কৰিব পাৰিলে তেওঁ অহংকাৰহে বাঢ়ে ভক্তি নাবাঢ়ে হয়নে সেইবিলাকৰ দ্বাৰা তেওঁ ভকত বৈষ্ণৱকে চিনি নাপায় ঈশ্বৰক ক'ত চিনি পাব আৰু যেতিয়ালৈকে ভকত বৈষ্ণৱক চিনি নাপাব তেতিয়ালৈকে কেতিয়াও ঈশ্বৰক পাব নোৱাৰে ভাগৱত শাস্ত্ৰই সেই শিক্ষাটো দিছে হে ৰাম মহা অমংগল ইটো হে নাম মাত্ৰ শিৱ হে আপুনিও মাতো আল হে মত্ত যেন জীৱ কি বুলি কৈছে এওঁ মহা অমংগল লোক খালি তেওঁৰ নামটোহে মংগলময় নামটো কি নামটো শিৱ শিৱ শব্দৰ অৰ্থ হ'ল মংগলময় এটাইতকৈ ডাঙৰ বস্তুটো কি ভাগৱতত আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল নাম আটাইতকৈ কল্যাণকাৰী বস্তুটো কাৰ দক্ষৰ কনিষ্ঠ জোঁৱায়েকৰ নামটোৰ আটাইতকৈ কল্যাণকাৰী গুণ আছে সেইটো কাৰ নাম সেইটো তেখেতৰ নাম নহয় সেইটো বিষ্ণুৰ নাম শিৱ নামটো শিৱৰ নহয় শিৱ নামটো কাৰ শিৱ নামটো বিষ্ণুৰ শিৱই ৩য় স্কন্ধত এইটো দেখুৱাইছে সৃষ্টিৰ ৰহস্য যেতিয়া ভূৰ মধ্যৰ পৰা তেওঁ জন্ম হৈ তেওঁ খুব কান্দিছে কন্দাৰ কাৰণটো ব্ৰহ্মাদেৱে সুধিছে বোলে মোক জন্ম দিলা নাম নিদিলা লগে লগে ব্ৰহ্মাদেৱে তেওঁক 11টা নাম দিছে ব্ৰহ্মাদেৱে তেওঁক 11টা নাম দিছে এই 11টা নাম বিষ্ণুৰ নাম গতিকে যিজনে নিজৰ নামেই ৰখা নাই নামকেইটা কাৰ ৰাখিছে নামকেইটা বিষ্ণুৰ ৰাখিছে সেইটো কাৰণে তেওঁ বৈষ্ণৱ তেওঁৰ নাম স্মৰণ কৰিলে বিষ্ণুক উপাসনা হয় সেইটো কাৰণে তেওঁ মংগলময় এই তত্ত্বটোকে আমাক গুৰুজনাই কীৰ্তন শাস্ত্ৰত দিছে আমি শিৱ পূজা কৰিব নালাগে কিন্তু শিৱৰ নামটো নিৰ্গুণ ঈশ্বৰৰ নাম হয়নে বাৰু শিৱৰ নামটো বিষ্ণুৰ নাম সেইটো কাৰণে শিৱ আৰু বিষ্ণুৰ মাজত ভেদ দেখিলে নাম অপৰাধত কৈছে নাম অপৰাধ হয় অৰ্থাৎ শিৱ নাম আৰু বিষ্ণু নামৰ মাজত আমি ভেদ দেখিব নাপায় নাম নিৰ্গুণ বস্তু নামক গুণে বান্ধিব নোৱাৰে সেইটো কাৰণে গুৰুজনাই কীৰ্তন কি বুলি ঘোষিছে
ও কেশৱ শিৱ শিৱ ঘোষেও সদায় এ ৰাম নাম বিনায়ান বান্ধ বনাই কেশৱ শিৱ শিৱ শিৱগী শিৱ মংগলময় জীৱ শিৱগী মংগলময় ঈশ্বৰৰ অংশ সেইটো কাৰণে দুবাৰ শিৱ বুলি কৈছে আৰু কি বোলে মহা অমংগল এইটো নামমাত্ৰ শিৱ আপুনিও মাতোৱাল মত্ত যেন জীৱ কি বুলি কৈছে নিজেও বোলে মদাহীৰ নিচিনা উন্মত্ত হৈ থকা এটা জীৱহে এওঁ আচলতে ঈশ্বৰ নহয় দক্ষই তেওঁক ঈশ্বৰ দেখা নাই কিন্তু কোনে দেখিছে ঈশ্বৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই দেখিছে হে ৰাম বোলাৱে ঈশ্বৰ ভূত হে প্ৰমথগণৰ হে আন ভাল লোকে ইয়াক হে নকৰে আদৰ এ হেনয় উন্মত্ৰ নষ্ট শিষ্ট শৌচহীন এ কুটিল হৃদয় ইয়াতি হে দৰিদ্ৰ চিন এ স্নেহৰ দুহিতা সতী হে আত্মবিহা দিলো নাহি একো গুণ যেন হে জীৱন্তে মৰিলো সতিক সুমৰি মোৰ হৃদয় দহয় হৰক দেখিলে প্ৰাণ এ সমলে উৰয় সতিক দেখিলে মোৰ দেহটো মন হৃদয়খন জ্বলি যায় আৰু এই শিৱক দেখিলে কি হয় শিৱক দেখিলে মোৰ প্ৰাণবায়ু বাহিৰ হৈ যোৱা নিচিনা লাগে হে ৰাম মহাসাধ্যী কন্যা জাতি এ স্বভাৱে সুন্দৰী এ ত্ৰিভুৱনে নাহি যাক হে ৰূপে পতন্তৰী জগতত সতীৰ সমান সুন্দৰী লক্ষ্মীও নহয় লক্ষ্মীতকৈও সুন্দৰ সতী কিয় সুন্দৰ সত্যম শিৱম সুন্দৰম যিজনৰ লগত সত্য আছে শুদ্ধ আছে আচল ঈশ্বৰৰ আনন্দ আছে হয়নে সেইজনক স্বামী হিচাপে পালে তেওঁ বৈষ্ণৱক স্বামী হিচাপে পোৱাৰ কাৰণে সতী ইমান সুন্দৰী এ সেহি সে কন্যাৰ মূৰ অইহে নকুস্বামী এ জানো পৰলোকে পাপ এ কৰি আছো আমি আৰু বিশেষত ব্ৰহ্মা এই আমাৰ জনক এই বুলিলা সতীক বিহা এ দিতে শংকৰ বিশেষত মই মৰিলোঁ কিহৰ পৰা মোৰ পিতৃগুৰুৰ পৰা পিতৃগুৰুৱে কৈ দিলে আকৌ সতীক শিৱলৈ বিয়া দিয়া বুলি সতীয়ে গৈ ককাকক ক'লেগৈ বিবাহ নিদিলে কিন্তু মই প্ৰাণ ত্যাগ কৰিম হে ৰাম এতে কেশে ময়ো আৰু এই একো নুগুনিলো বিচাৰে ইহাত পিক বিহা দিলো এ আবে মোৰ খেদ নগো ছয় প্ৰতিনিধ এ কতেক কহিব তুমি এ সবত বিধি অদহয় হৃদয় মোৰ খেদ নুগুচয় এ সতিক সমৰি মৰ্ম এই অধিকে বাহয় হিমতে দক্ষিণা নাই আক্ষেপ কৰয় বিচাৰত শুদ্ধ নিজ এ ব্ৰহ্মক কহয় নকহিলো তাক পদ বাহয় কাৰণে এ ভৈলা মৌন পাছে দক্ষ এ সভা বিদ্যমানে